Waduh, light terus, light terus. Oh, so. Orang yang masin. Oh, ono nya martin. Oh, to tarono ben kuliah utak dan. Oh, bela একটা কার হইছে সুন্দর। আগে থেকে বেলগুৰি হাইস্কুলৰ শিক্ষক নুৰ আমিন তেওঁ দোকানৰ পৰা ঘৰত যোৱা অৱস্থাত কোনোবা দুৰ্বৃত্তই বাট আগুচি তেওঁক চোকা ওচৰৰে বেছিকৈ আঘাত কৰে, যাৰ কাৰণে তেওঁক লৰালৰিকৈ ডবকা লাইফ কেয়াৰত ভৰ্তি কৰা হয়। যদি বৰ্তমান উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। অতি ভয়ংকৰ অৱস্থা, তেওঁ সংকটজনক অৱস্থা, সেইটো কাৰণে উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। কি ক'লে? শুনা পাইছোঁ ফেমিলিৰ মানুহৰ পৰা যে তেওঁৰ লগত কিছুমান টকা আছিলে, সেই টকাখিনিও নাইকিয়া বুলি শুনিছোঁ। আৰু মাৰাৰ সন্দেহ কোনে সেইটো ক'ব নোৱাৰোঁ, কিন্তু যোনে কৰিছে আমি ডবকা আৰক্ষীক অতি শীঘ্ৰে দোষী কৰায়ত্ব কৰিবলৈ আহ্বান জনালোঁ। Waduh, light terus, light terus. Oh, so. Orang yang masin. Oh, ono nya martin. Oh, to tarono ben kuliah utak dan. Oh, bela একটা কার হইছে সুন্দর। আগে থেকে বেলগুৰি হাইস্কুলৰ শিক্ষক নুৰ আমিন তেওঁ দোকানৰ পৰা ঘৰত যোৱা অৱস্থাত কোনোবা দুৰ্বৃত্তই বাট আগুচি তেওঁক চোকা ওচৰৰে বেছিকৈ আঘাত কৰে, যাৰ কাৰণে তেওঁক লৰালৰিকৈ ডবকা লাইফ কেয়াৰত ভৰ্তি কৰা হয়। যদি বৰ্তমান উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। অতি ভয়ংকৰ অৱস্থা, তেওঁ সংকটজনক অৱস্থা, সেইটো কাৰণে উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। কি ক'লে? শুনা পাইছোঁ ফেমিলিৰ মানুহৰ পৰা যে তেওঁৰ লগত কিছুমান টকা আছিলে,
সেই টকাখিনিও নাইকিয়া বুলি শুনিছোঁ আৰু মাৰাৰ সন্দেহ কোনে সেইটো ক'ব নোৱাৰোঁ, কিন্তু যোনে কৰিছে আমি ডবকা আৰক্ষীক অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰিবলৈ আহ্বান জনালোঁ।